গ্রহণ করক। কল্যাণ বস্তু। দেব পিতামহ ভীষ্ম দেবে দশম দিনতে হর হত্যা করিলে গ্রহণ। আপনি কৌরবর শিক্ষাদাতা, অস্তি গুরু ভুবন বিখ্যাত। সেইভাবে কৌরবর দ্বিতীয় সেনাপতি ভার আপনাক মই করিল অর্পণ। হে রাজেন্দ্র মণ্ডলী আৰু মহারথী সকল, আচার্য দুর্নচার্য হব আজি মহরথ। ভাই দুঃখাখন পরাজয় পারি। জয় গুরু সেনাপতি দ্রোণাচার্য, জয় মহারাজ দুর্যোধন, জয় মহাসৈন্যগণৰ। দুর্যোধন দেব রাজ অন্য পালিত ইত্রু নয়, রাজার প্রীতির পাবে করিলে বহুকাম। এটিও রাজার প্রীতির পাবে সেনাপতির মহাভারময় করিম গ্রহণ। সেইভাবে ভাগ্যবান বলে ভাবি শুনে যাবে। কিন্তু কিন্তু আরো তাই প্রয়োজন গুরুদেব। ভারতের এক সত্যি রাজা দুর্যোধনে শিক্ষারতা মহামাল্য আচার্য হুস্ত কিরত এরা প্রতি বড় মূল্য অর্পণ করি। নিজকে ভাবিছে ভাগ্যবান বলি। দুর্যোধন গুরুদেব আজি এই মহেন্দ্র খেলত উদার বারা পুরক করো অনুরোধ। অর্জুনের গর্ব শূন্য বিবাদ পতন আরো আরো সুদৃষ্টিরাজ হিকলি বন্ধন বেশ বেতা লুহেছেন প্রতি খেলত। তার পাবে চিন্তন করিব দুর্যোধন। শুরু হব অর্জুনের অগ্নিদন্ত ধনু। তা গদা শূন্য হব বিকুদর। তার পাশত শৃঙ্খলিত হব যুধিষ্ঠির। বলা দুর্যোধন, বলা বীরগণ, কাইলই প্রভাতর মহেন্দ্র কনক রণ যাত্রার করু আয়োজন। আমি এতিয়া বিদায় হে মাগিছো। বলা বীরগণ, ভীষ্মর পর্ব শেষ হল। এইবার আরম্ভ হব দ্রোণর পর্ব। মই যদিও ব্রাহ্মণ, ব্রহ্মত্ব আজি দিল বিকর্জন। সত্যর দর্প শূন্য করিবর পাবে ধনু বিদ্যময় করিল গ্রহণ। সেইভাবে দুর্নসহ্য কৌরবর সেনাপতি আজি। এইবার মই ব্রহ্ম তেজ প্রয়োগ করি সত্যর শক্তি সমবেত করি। ভাল ধরে জলাম অগণি। দেখুয়াম জগতকময় জগ যজ্ঞ পূজাতে মাথু সীমাবদ্ধ না থাকে ব্রাহ্মণর। সত্যর বিদ্যাতু প্রয়োজন হলে পাশ পরি না থাকে ব্রাহ্মণর। ধর্মর জয় অধর্মর পরাজয় এ মহান উদ্দেশ্য লয় অর্জুনের রথর হারথি হয়ে
অৱতীৰ্ণ হ'লো মই এই পৰম পবিত্ৰ ধৰ্ম যুদ্ধ কুৰুক্ষেত্ৰত। এই যুদ্ধৰ পৰিণতিয়ে ভাৰতৰ বুকুত অবাধে চলা অন্যায়, অবিচাৰ আৰু অত্যাচাৰৰ অৱসান ঘটায়। ধৰ্মৰ বিজয় ধ্বজা চিৰদিনৰ বাবে উৰুৱাই ৰাখিব। কালিলৈ কুৰুক্ষেত্ৰ ৰণত কৌৰৱে দ্ৰোণাচাৰ্যক সেনাপতি পাতিব। কৌৰৱৰ এনে অন্যায় যুদ্ধত পাৰ্থপুত্ৰ অভিমন্যুৰ মৃত্যু হ'ব। লগে লগে গৰ্গমুনি অভিশাপৰ পৰা মুক্ত হৈ চন্দ্ৰয়ো নিজ স্থানে অৱস্থান কৰিব। অভিমন্যুৰ হত্যাই কৌৰৱৰ আন এক ধ্বংসৰ কাৰণ হৈ পৰিব। কুৰুক্ষেত্ৰ যুদ্ধ মধুৰ, অথচ ইয়াৰ পৰিণতি অতিকে করুণ। যদুপতি আমার প্রণিপাত করিব গ্রহণ। যদুপতি দাদা, বাৰে বাৰে অনুৰোধ কৰিছো তোমাক, ইমানতে সমাপ্ত কৰা কুৰুক্ষেত্ৰ সম ভাবিছো। যদুপতি ৰাজ্যৰ বাবে জাতি নাশ বংশ নাশ কৰিম ভাই বন্ধু আত্মীয় স্বজন। যদুপতি কাক লৈ মই ৰাজ্যত কৰিম শাসন? নালাগে যদুপতি, ৰাজ সুখ মুখ বনবাসী জীৱ আমি, বনবাসেই হব মোৰ মহাৰাজ সুখ। দাদা, যদুপতি চাওঁতে কুৰুক্ষেত্ৰ ৰণৰ দশম দিনো হ'ল পাৰ। এতিয়া জানো ৰণৰ বিবেচনা কৰিবলৈ সময় আছে? আছে যদুপতি, দাদা, এতিয়াও বহু সময় আছে। ভাতৃ দুৰ্যোধনক পুনৰ অনুৰোধ কৰোঁ, আমাৰ বাবে মাত্ৰ 5খন গাঁও দান কৰক। পূৰ্ণভূমি ভাৰতত জ্বলি উঠা এই বংশাত্মক বনজুই নিৰ্বাপিত কৰিবৰ হেতু পুনৰবাৰ চেষ্টা কৰি চাওক যদুপতি। দাদা, যদুপতি তোমালোকৰ হৈ দুৰ্যোধনৰ ওচৰত মই 5খন গাঁও বিচাৰি কৰিছিলোঁ ভিক্ষা, কিন্তু তাৰ ফলস্বৰূপে কৌৰৱৰ জনবহুল ৰাজসভাৰ পৰা পাণ্ডৱৰ কুটিৰলৈকে ভিক্ষাৰ জুলুঙা পূৰ্ণ কৰি আনিছিলোঁ কিছুমান অপমান আৰু নিন্দাবাণী। দুৰ্যোধন অবিবেচক যদুপতি। আৰু সেই দুৰ্যোধনেই ভাৰতৰ এক সত্যি দাদা। লক্ষ জনতাই এজন অবিবেচক সম্ৰাটক গ্ৰহণ কৰিব নোৱাৰে। তথাপিতো যদুপতি ভাতৃসকলক নিম্ৰমভাৱে হত্যা কৰিব লগা হ'লে কৌৰৱৰ ৰাজ অট্টালিকা অন্তেশপুৰৰ নাৰীসকলৰ কৰুণ বিননি উথলি উঠিব। ৰাজমাতা গান্ধাৰী আৰু ভানুমতী আৰু ৰাজমহৰ্ষি ভানুমতীক এফলীয়া কৰি চিন্তা কৰি চোৱাচোন দাদা। যদুপতি কৌৰৱৰ জনবহুল ৰাজসভাৰ নিৰ্যাতনৰ কথা। তথাপিতো যদুপতি কোনেও মৃত্যুবৰণ কৰিব লগা হোৱা নাই। মৃত্যুৱেইটো ভাল দাদা। যদুপতি কিন্তু মৃতপায় অৱস্থা অতিকে ভয়ানক। যদুপতি পঞ্চ পাণ্ডৱৰ ধৰ্ম পত্নী পাঞ্চালী আজি জীৱিত নাই দাদা। কৃষ্ণাৰে সেইদিনাই মৃত্যু হৈছিল, যিদিনা এক অৱস্থা সঠিক পুৰুষৰ ৰাজসভালৈ কেশত ধৰি চুচৰাই আনিছিল অত্যাচাৰী দুশাসনে। নিজ উৰু প্ৰদৰ্শন কৰি দুৰ্পদ নন্দিনীক পাপী দুৰ্যোধনে কৰিছিল। আৰু সেইদিনাই ৰাজমাতা কুন্তী দেৱীৰ মৃত্যু হৈছিল, যিদিনা ৱাৰাণৱতৰ জতুগৃহত নিষ্ঠুৰ দুৰ্যোধনে পঞ্চ পাণ্ডৱৰ সমে কুন্তী দেৱীক অগ্নিকুণ্ডত জীৱন্তে নিক্ষেপ কৰিবলৈ গুৰ ষড়যন্ত্ৰ কৰিছিল। আৰু দ্বিতীয় পাণ্ডৱ বিকুদৰক যি স্নেহৰ ভাতৃয়ে বিষ পান কৰাই জাহ্নৱীৰ বুকুলৈ প্ৰক্ষেপ কৰিছিল, সেই আত্মীয়সকলৰ কাৰণে কোন যুক্তিত আজি ধৰ্মৰাজৰ অন্তৰে কান্দিব লাগিছে? কৃষ্ণ অসময়ত ভৃকুতৰক
উত্তেজিত কৰি নতুলিবা মুক্ত প্ৰায় আগ্নেয়গিৰিৰ বন্ধ মুখ তুমি মুক্ত কৰি নিদিবা ই অকাল সংহাৰৰ সৃষ্টি কৰিব সমস্ত পৃথিৱী জ্বলি ভস্মীভূত হ'ব প্ৰকৃতিস্থ হোৱা ভাই উত্তেজিত নহবা দাদা এতিয়াও উত্তেজিত হোৱা নাই মই এতিয়াও বৃকুদৰ সম্পূৰ্ণ শীতল ধৰ্মৰাজ অসবান কথা শুনো তোমাৰ মুখত ধৰ্ম 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 ধৰ্মকে সাৱটি বুকুত দুখতেই পাণ্ডৱৰ গ'ল আজীৱন তথাপিতো বনবাস কাম্য হ'ল তোমাৰ হোৱা যদি বনবাসী তুমি বৃকুত আৰু হ'ব বনবাসী নাই মোৰ অলপ আপত্তি কিন্তু কোৱা ধৰ্মৰাজ পাঞ্চালীৰ মুক্ত কেশ ৰব নেকি মুক্ত হৈ চিৰকাললৈ ধ্ৰুপদীক উৰু দেখুৱা সেই পাপী দুৰ্যোধন অক্ষতুৰলৈ থাকিবা ধৰাত ধৰ্মৰাজ দিয়া তুমি যুদ্ধৰ আদেশ শুকাই ভীমৰ প্ৰাণ আছে বহুদিন বৃকুদৰে বিচাৰিছে আজি দুঃশাসনৰ ৰক্ত আহা সখা 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 এই মাত্ৰ দূতৰ মুখেৰে শুনিলো সংবাদ এইবাৰ ৰাজা দুৰ্যোধনে আচাৰ্য দুৰ্নক্ষে সেনাপতিৰ পদতে কৰিছে অধিষ্ঠিত সখা কোৱা সখা কৌৰৱৰ 11 অক্ষহীন সেনাৰ পৰিচালক হিচাপে দ্ৰোণাচাৰ্য যোগ্য নিৰ্বাচন সখা যদুপতি এইবাৰ ধৰ্মৰাজক জীৱনতে বন্দী কৰি গুৰুপতিৰ ওচৰত সমৰ্পণ কৰিবলৈ গুৰুদেৱে সংকল্প কৰিছে থাকোতে জীৱিত ভীম তৃতীয় পাণ্ডৱ পাৰিবনে আচাৰ্যই দাদাক কৰিব বন্ধন আচাৰ্য দ্ৰোণৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা বীৰ পৃথিৱীত বিৰল বৃকুদৰ আৰু বৃকুদৰ জীৱিত থকাত ধৰ্মৰাজক বন্দী কৰিবলৈ দুঃশাসক কৰা বীৰ দ্বিতীয়জন নাই এই পৃথিৱীত মনত ৰাখিবা কৃষ্ণ গুৰু বুলি পাণ্ডৱে বুজিলে কিমান কিন্তু গুৰু হৈ গুৰুবৃত্তি নেজানা লাভো স্বাৰ্থপৰ হৈ ক্ষত্ৰিয়ৰ পদত ব্ৰাহ্মণৰ ব্ৰাহ্মণত্ব কৰিবি কাৰ্যন প্ৰতিজ্ঞা কৰে জ্যেষ্ঠজাক কৰিব বন্ধন আচাৰ্যৰ ইমান সাহস যদুপতি মই চিন্তাম্বিত ধৰ্মৰাজ চিন্তা নকৰিবা সখা সখা তুমি মোৰ থাকিবা সহায় আহক আচাৰ্য দুৰ্ন কৰ্ণ দুৰ্যোধনে আহক অশ্বত্থামা কৃপা আচাৰ্য আৰু দুঃশাসন এই 11 অক্ষহীন সেনা একেলগে আহি বধ কৰকে এই পাৰ্থকে সখা মোৰ এই কান্ধিবৰ সৰৰ আগততে চাবা সখা তুমি কালিৰ কুৰুক্ষেত্ৰ ৰণতে কোন ক্ষত্ৰিয় বীৰে তিষ্ঠি বহি পাৰে অৰ্জুনৰ সন্মুখতে নালাগে পাৰ্থ সকলোৱে শিবিৰত কৰাবই বিশ্ৰাম অকলেই এই বৃকুদৰে কৈ গদাৰ পহাৰে গৌৰৱক কৰিম সংঘাৰ চাইলম কুলাঙ্গার দুর্যোধন কর্ণ দুঃশাসন চাইলম আচাৰ্যই দুনৰ ভকতি কিমান ক্ষান্ত হোৱা ভাইহঁত একলব্য নিশাত বালকে আচাৰ্যৰ শ্ৰীচৰণত অকাতৰে অংগদান কৰিছে এই দিনহীন যুধিষ্ঠিৰে কিয় নোৱাৰিব ধৰ্মৰাজ
পাণ্ডৱৰ উদাৰতা মহান গুণত আজি পৃথিৱীৰ নৰ নাৰী সকলো স্তম্ভিত। পাণ্ডৱৰ উদাৰতা মহান গুণৰ বাবেই আজি অত্যাচাৰী কৌৰৱে বিনাশিছে পাণ্ডৱৰ প্ৰতিটো খোজতে। অহংকারে মদ গর্বী রাজা দুর্যোধনে আচার্য দুৰ্ণক কৰি সেনা নায়ক কালিলৈ প্ৰত্যুষতে গৰ্বিত বচনে পাণ্ডৱ শিবিৰত তীক্ষ্ণসাৰ হানি আহ্বানিব যুদ্ধৰ কাৰণে। এনেহেন বিপদ কালত আৰু জন্ম ধৰি ক্ষত্ৰিয় কুলত বীৰ বুলি পৰিচয় নিদি ভাগ্যকে ধ্যাই থকা উচিত নহয় দাদা। সেইবাবে বীৰ বুলি পৰিচয় দিবৰ বাবে পাণ্ডৱ পক্ষটো হওক উচিত সেনাপতি যোগ্য নিৰ্বাচন। অম বক্তব্য কৃষ্ণ। বিকুট অগতির গতি তুমি নারায়ণ, তুমি এই করা উচিত সেনাপতির নির্বাচন। শুনা তেন্তে সখা, যদুপতি শুনা ৱাহ শুনা দাদা বিকুটৰ আৰু সহদেৱ পাণ্ডৱৰে সেনাপতি হ'ব। সখা পাণ্ডৱৰে সেনাপতি হ'ব বীৰ বিকুটৰ। যুদ্ধ ভরে কুৰুক্ষেত্ৰ এ হইল অৰ্জুন। গুৰুদেৱ ধন্য হল আজি দ্ৰোণৰ জীৱন, ধন্য হল আজি কুৰুক্ষেত্ৰ ধাম, ধন্য হল আজি এই হাহাকাৰ মাতৃ বসুন্ধৰা। তেনেহলে গুৰুদেৱে কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণতে
ক্ষত্রিয় ধর্ম ধরে হৃদয়তে অযথা ক্ষয় অমূল্য সময়। এইবার কুরুক্ষেত্র রণ প্রাঙ্গণতে আপোনাৰ প্ৰিয় শিষ্য পাৰ্থ আৰু গুৰুদেৱৰে তেজোদীপ্ত ধ্বংসৰূপী হৰৰ আগততে অত্যন্ত কুন্তিৰ নন্দন গুৰুদেৱ চাও বাৰু কিমান চাতুৰি শিকিলে অৰ্জুনে। অৰ্জুন গুৰুদেৱ চোৱা চোৱা হৰাচন্নময় কৰিলো আকাশ। গুৰুদেৱে ময়ো তেন্তে আকাশে কৰিলো পৰিষ্কাৰ। বেশ তেন্তে যুদ্ধ করা নকরি পলাম। এসে গুরু হিসে রণগণে অতি গুরু হিসে রণগণে অতি মহাভারত পর কথা হয়া রে দেখা সর্বনাশ। মহাভারত পর কথা দেখা হেন জানি নরলোকে এরিয়া কত কথা রুকদানি হয়া রে ভুলারা কত কথা রুকদানি ভুলারা দৰে যুদ্ধক্ষেত্ৰত পঞ্চপাণ্ডৱক বিনাশ
কৰিম বিনাশ কৰিম। হেই বীৰগণ, ৰণ হাজাৰে সজ্জিত হয়, বলে সকলো দি গৌৰৱ শিবিৰে বেশ সদায় ৰথে সদায় দুন্দুবি যুদ্ধ যাত্ৰা আমি কৰাই যাম। জয় 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 জয়। বীৰগণ, কৌৰৱৰ অন্যায় যুদ্ধই আমাৰ সেনাক শেষ কৰিব লাগে। তাৰ কাৰণে নকৰিবা চিন্তা বীৰগণ, থাকোতে সহায়ত যদুপতি কৃষ্ণ, অৱশ্যে আমাৰে জয়লাভ হ'ব। জয় 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 জয়। বাইদেউ সঁচা ভনীতি অৱদানাৰ মই কুৰুক্ষেত্ৰৰ মহিমা
মহিমা নাজানো একোকে ইয়াকেহে জানো মাত্ৰ মই তোমাৰ দাদাই হ'ল কুৰুক্ষেত্ৰৰ প্ৰধান নায়ক কোৱাচোন বাইদেউ দিনে দিনে লক্ষ লক্ষ জীৱন ৰক্তপাতৰ কেতিয়ানো শেষ হ'ব পাৰো পৰস্তিহাৰী দুৰ্যোধন পাপমতি দুঃশাসন থাকিব যিমান দিন এই সংসাৰত ৰক্তপাতৰ সামৰণি নহয় কদাপি সুভদ্ৰা বাইদেউ এই দ্ৰৌপদী যদি সতী হয় তেন্তে মোৰ এই বস্ত্ৰই হ'ব কৌৰৱৰ মৃত্যুৰ কাৰণ কি কৈছে বাইদেউ শুনা ভদ্ৰা বাইদেউ মোৰ এই মুক্তকে আজিও বন্ধা নাই মই কাৰণ জানানে ইয়াৰ যিদিনালৈকে পাপী দুঃশাসনৰ বুকুৰ তেজেৰে মুক্তকে যুক্ত কৰি নাবান্ধিব খোপা মোৰ বীৰ পিকুদৰে সিমান দিনলৈকে মোৰ এই মুক্তকে নহ'ব বন্ধন জানা ভদ্ৰা প্ৰতিহিংসাৰ দাবানন জনাব মোৰ এই মুক্ত চুলি নাৰীয়ে ব'লা ভদ্ৰা যাওঁ আমি খন্তেক কৰোঁগৈ বিশ্বাস ব'লক বাইদেউ ক্ষত্রিয় রাজা কুরুপতি দুর্যোধনের ভগ্নিপতি হিন্দুরাজ জয়দ্রথময় এমন অখিম প্রতাপর কথা জানে সকলোৱে কিন্তু দ্রৌপদীৰ কথা মতে কন্যক বনত পরম দুর্বুদ্ধে এবার জুনে করে মুখ তনুল লাঞ্ছনা তারে তারে প্রতিঘাত নবক্ষেতু ইষ্টদেব মোর কদাকিবক তুষ্ট করি নভি অশ্বাজি পাণ্ডব বিজয়ী অতি মনোমত পর এবার জুনর লাঞ্ছনার কথা ভাবে প্রতিশোধ প্রতিহিংসার দাবানল জ্বলিছে দেখাত এইবার এইবার এবার বরতে বলিয়ান প্রবল প্রতাপে যদি দম্ভিক অহংকার বিমুখ ভীম শূন্য করিম মেদিনী বৃকুদর বৃকুদর বৃকুদর
দুৰ্যোধন গুৰুদেৱ জয়দ্ৰত এইফালে আহিব লাগিছে। গুৰুদেৱ সংহপ্ত কিৰণত কৃষ্ণ অৰ্জুন আছে আঁতৰত। এই সুযোগতে সপ্তৰথী প্ৰস্তুত খোৱা যাওক। গুৰুদেৱ এই সুযোগতে চক্ৰবেহু খড়গ নিৰ্মদ বান্ধৱক এইবাৰ যেনে তেনে ধৰাশাৰী কৰিব লাগিব। দুৰ্যোধন গুৰুদেৱ হ'ব জানো ধৰ্মযুদ্ধ এইটো? আচাৰ্য কেৱল মাথো আপোনাৰে মুখত ধৰ্মযুদ্ধ ধৰ্মযুদ্ধ এই কথা বিবেচনা কৰিম পাছত। তেনে কথা নুহে মোৰ বিবেক শূন্য। তথাপিও ৰাজাটো আদেশ কৰিলে মোক ৰাজভক্ত প্ৰজাৰ নিচিনা বাধ্য হৈ দেৱ ৰাজজ্ঞা মই কৰিম পালন। দুৰ্যোধন গুৰুদেৱ পালিম আদেশ তোমাৰ। ইন্দুৰাজ গুৰুদেৱ পালি পানে ৰাখিব বেহুৰ দুৱাৰ। নিশ্চয় পাৰিম গুৰুদেৱ। শিৱৰ বৰত এদিনৰ বাবে হ'ব পাৰোঁ মই পাণ্ডৱ বিজয়ী। যেতিয়াই হ'ব প্ৰয়োজন হাঁহি হাঁহি এই জয়দ্ৰথে যোগ্যতাৰ দিব পৰিচয়। তেন্তে বলা সকলোতে মিলি আমি চক্ৰবেহু কৰোঁগৈ নিৰীক্ষণ। পাণ্ডৱ পাণ্ডৱ শিৱৰ বৰত বলিয়ান মই তহঁতৰ সন্মুখত জম ৰূপে সম উপস্থিত। মনত পৰে নেকি কাম্য বনৰ কথা? বৃকুদৰে কৰা অপমান এই জয়দ্ৰথে পাহৰিব ক'ত? বৃকুদৰ
ইন্দুরাজ, গুরুদেব এই স্থানতেই তুমি বেহুর দুয়ার রক্ষা করিবা। বল গুরুদেব, এতিয়া আহা। বল গুরুদেব। উত্তৰা চোৱাচোন প্ৰিয়তম, আকাশৰ জোনবাই ইমান ধুনীয়া দেখি হাঁহি থাকে, নাচি থাকে মোৰ ফালে চাই। আৰু তুমিও যে উত্তৰাৰ হৃদয়ৰ ধন, ঠিক সেই জোনটোৰ দৰে অকণোকে নেদেখো প্ৰভেদ, দুয়োটি অতিকৈ ধুনীয়া। কোনোবা জনমত যেন সঁচাকৈ প্ৰিয়ে সৌ জোন আৰু মোৰ মাজত নাছিল প্ৰভেদ। নাথ, ঋণী ঋণী পৰিছে মনত কত যুগ যুগান্তৰে, তাতে যে মই সখাৰ ৰথত চাৰি ধনুহৰ জুৰি ৰং মনে আছিলো মলি। নাথ, আজি যেন সৌ ভৰাজোন মৰা হৈ আছে মোৰ অবিহনে। সেই কথা ভাবি আজিও যে মন মোৰ বাৰে বাৰে হয় বিচলিত, ভাহি উঠে উদাস ভাৱত। সখনে ভাৱ হৈ আকৌ কেতিয়া যাবলৈ পাম হে অমিয়া মাধুৰী পুৰীলৈ প্ৰিয়ে। কোনোবাই যেন আহি মোক কৈ যায় কাণে কাণে মোক, অভিমন্যু অভিমন্যু। নাই নাই আৰু বেছি দিন দূৰ, সোনকালে সোনকালে তই যাবই লাগিব। কোৱাচোন কোৱাচোন বিৰাট নন্দিনী,
কিয়হে মনলৈ এনে কথা মোৰ ব্যক্তম উত্তৰা কেঁচুৱা ল'ৰা দৰে ভাবা তুমি কিনো কথাবোৰ বাৰু লাগে যদি গাম মই নিচুকনি গীত চেনেহি উত্তৰা মোৰ নাচ এতিয়াও আছা তুমি ছোৱালীটি হৈ নালাগে গীত গাব মন মোৰ ভাল লগা কিয় নালাগে তেন্তে সেই আমাৰ ঘৰত বিহনল্লা ৰূপী মোৰ শহুৰে শিকোৱা আন এটি গীতকে গাওঁ নালাগে প্ৰিয়ে পাতা আজি অন্য কথাকে কাপোৰৰ দৰা কন্যাবোৰকে পিছে পৰে গীত গাই শুনাবা তোমাৰ কচুৱা হৃদয় তোমাৰ গীত মোৰ নোখোজা শুনিব অবাবতে ৰণ কৰি কৰি হৃদয়খন শিৰজান টান কৰিলা বাৰু নুশুনা যদি গীত কোৱা তেন্তে ৰণৰ বাতৰি তাৰ বাবে প্ৰিয়ে দিবাজনো পুৰস্কাৰ মোক লোৱা যদি কিয়নো নিদিম নিচাতে গাঁঠি আনি মূৰৰ চলিয়ে বকুলৰ হাৰ মই পিন্ধাম তোমাক উত্তৰা নাচ খুৰাদেৱ প্ৰণাম গ্ৰহণ কৰক খুৰাদেৱ আগমন কৰক প্ৰকাশ মৌন হৈ ৰলা কিয় খুৰা কোৱা খুৰা হল নেকি পৰাজয় পাণ্ডৱ ৰণত থাকোঁতে জীৱিত পাণ্ডৱৰ সখা কৃষ্ণ মামা হল নেকি পৰাজয় পিতা ধনঞ্জয় উদ্বিগ্ন অন্তৰ মোৰ নুলুকাব একো কথাকে খুৰা পিতৃৰে নাই সময়ত বুজা নাই একো মই কোৱা খুৰা সবিশেষ ভাঙি উত্তৰা নাচ খুৰা খুৰা উত্তৰা আশ্চৰ্য দুনহি পিতাৰ অভিহানে চক্ৰবেহু পাতি আজি পাণ্ডৱক কৰিছে ৰণ প্ৰতাৰণা নকৰো মুহূৰ্তত ব্যয় ভেদ কৰি চক্ৰবেহু মহাবিক্ৰমেৰে উচিত শিক্ষা দিম মই দুৰ্মতি স্বাৰ্থপৰ আশ্চৰ্যদূৰক উত্তৰা যোৱা তুমি অন্তেশপুৰলৈ ধৰ্মৰাজে মাতে মোক এতিয়াই গৈ মই উভতি আহিম আহিয়েই শুনাম মই তোমাক ৰণৰ কাহিনী জ্যেষ্ঠ পিতা পুত্ৰৰ প্ৰণাম কৰিব গ্ৰহণ জ্যেষ্ঠ পিতা আপোনাৰ আজ্ঞা পাই নিমিষতে আহি পালো মই পাৰ্থ পুত্ৰ অভিমন্যু বীৰে আজ্ঞা পালে জ্যেষ্ঠজন পিতৃ দেৱতাৰ হেলা ৰংগে ভেদ কৰি চক্ৰবেহু আচাৰ্যজনৰ ৰাখিব পাৰিব খ্যাতি আজিৰ জনত যুগ যুগান্তৰে হৈ ৰব অজৰ অমৰ বাছা অভিমন্যু পিতা কান্দি উঠে প্ৰাণ মোৰ তোৰ এই সুকোমল চন্দ্ৰ মুখ দেখি জ্যেষ্ঠ পিতা নকৰিব মনত বেজাৰ জনাও প্ৰাৰ্থনা অধমক আখিয়ে দিয়ক বিদায়
অৰ্জুনের ৰণ প্ৰভাৱত স্তম্ভিত কম্পিত হ'ব কৰ্ণ দুৰ্যোধন আৰু জোনৰ চক্ৰবিহু হ'ব ধানবান। পুত্ৰ পিতা পুত্ৰ মোৰ পাণ্ডৱৰ ধ্ৰুৱতৰা তই, হিয়া আকাশৰ তই মাতো বংশৰ প্ৰদীপ। কেনেকৈ পঠাম তোক কুৰুক্ষেত্ৰ মহাসমৰলৈ, এতিয়াও ভাবি চাওঁ পুনৰবাৰ। জ্যেষ্ঠ পিতা নকৰিব মনত বেজাৰ, ৰণ সহ্য কৰিবৰ হেতু সাদৰেৰে দিয়ক বিদায়। পুত্ৰ পিতা সুভদ্ৰাৰ আলাসৰ লাৰু তই, কেনেকৈ পঠাম তোক কুৰুক্ষেত্ৰ মহাসমৰলৈ। হায় হায় যুধিষ্ঠিৰ, এয়া কি কৰিব লাইছ তই? ধৰ্মৰাজ জ্যেষ্ঠ পিতা মোৰ, বীৰময় মহাশক্তিধৰ, বীৰময় পাৰ্থৰ নন্দন, কিয় তেন্তে বীৰ ধৰ্ম মই নকৰি পালন, দুহাত সাৱটি কটা মই নিষ্ফল জীৱন। পিতৃদেৱ দেৱতা মহান, আজি মই অতি ভাগ্যৱান। পিতৃদেৱ দিয়ক বিদায়, নহ'লে আপোনাৰ চৰণত অনুমতি বিচাৰি এই অধমে আচাৰি মোৰ মৃত্যু কৰিম বৰণ। অভিমন্যু, পিতা পৰিষ্কাৰ হ'ল মোৰ মন। যোৱা সাদৰেৰে আশীৰ্বাদ কৰিলো তোমাক। জ্যেষ্ঠ পিতা অগতিৰ গতি পুত্ৰৰ হৃদয়ৰ ভক্তিৰ প্ৰণাম কৰিব গ্ৰহণ। পিতৃদেৱ মাগিলো বিদায়। অভিমন্যু অভিমন্যু সুভদ্ৰা বাইদেউ, হৰি ভদ্ৰা, কিয় আজি তোমাৰ বিষাদিত মন? আনদিনা হাঁহিৰে বেৰিঙি থকা পদুমৰ পাহি যেন মুখখনি তোমাৰ, কিয় আজি হঠাতে জয় পৰি গ'ল? নাজানো বাইদেউ, কিয় আজি বাৰু মোৰ মন ইমান চঞ্চল। প্ৰভু দিছো যিমানে মনত দুগুণ কপত মোৰ উঠিছে প্ৰাণত। বাইদেউ কি হ'ব আজি বাৰু মোৰ? সুভদ্ৰা বাইদেউ, আজলি ভনিতে মোৰ ত্ৰিভুৱন বিজয় বীৰ ফাল্গুনীৰ ভাগ্য হৈ, জগত ঈশ্বৰৰ কৃষ্ণৰ ভনী হৈ, কিবা ভয় হৈছে আকুল। সুভদ্ৰা বাইদেউ, প্ৰাণৰ ভনিতে মোৰ অনথক ভাবি বড় কষ্ট নিদিবা প্ৰাণত। বাইদেউ সুভদ্ৰা, যিমানে শুনাইছো মনত সান্তনাৰ বাণী, সিমানে অন্তৰত মোৰ উঠিছে কঁপনি। বাইদেউ সুভদ্ৰা বাইদেউ, শেষ ৰাতি মই দেখিলো এক ভয়ানক সপোন। কিবা এটা বিকট জন্তুৱে যেন মোক খাবলৈ খেদি আহিছিল। আৰু কৈ গ'ল, কি কৈ গ'ল সুভদ্ৰা? আৰু কৈ গ'ল, চিঞৰি কান্দিব লাগিব তই বুকু ভাঙি। বাইদেউ স্থিৰ হোৱা ভনিতে মোৰ, তোৰ কৰা সংকামনা
সঁচা জননী, আজি মই অতি ভাগ্যৱান। কুৰুক্ষেত্ৰৰ সমৰত পাণ্ডৱৰ সেনাপতি মই। সেয়ে দুয়ো জননীয়ে পুত্ৰক তোমাৰ আনন্দেৰে দিয়া আশীৰ্বাদ। কলি বাছা যাবি তই কুৰুক্ষেত্ৰ মহাসমৰলৈ। একমাত্ৰ পুত্ৰ তই মোৰ, নকৰিবি সৰ্বনাশ তই মাতৃ হৃদয়ত। ভদ্ৰা বাছা অভি, কোৱাচোন যুদ্ধৰ বাতৰি। জননী, আজি মোৰ সন্মুখত মহান কৰ্তব্য। এই ৰণতে আছে বীৰৰ গৌৰৱ। পিতৃদেৱ লিপ্ত আছে নাৰায়ণী সেনাৰ লগত। আৰু সেই সুযোগতে চতুৰ দ্ৰোণই মন্ত্ৰপ্লুত চক্ৰবেহু কৰে নিৰ্মাণ। চক্ৰবেহু সঁচা জননী, আজিৰ ৰণত মোৰ বাদে চক্ৰবেহু ভেদ কৰিব পৰা বীৰ নাই আৰু অন্যজন পাণ্ডৱ পক্ষত। সেইবাবে ধৰ্মৰাজ আজি বিষণ্ণ বদন। হয় যদি আজি কৌৰৱৰ লগত পাণ্ডৱৰ ৰণ পৰাজয়, ধৰ্মৰাজে কৰিব লাগিব কৌৰৱৰ দাসত্ব স্বীকাৰ। বিজয়ী পিতৃৰ উপযুক্ত পুত্ৰৰূপে ৰাখিব পাৰো যেন মই খ্যাতি আজিৰ ৰণত। বাছা যাবি তই ৰণক্ষেত্ৰলৈ, কিন্তু বাছা অদাথিনী নকৰিবি মোক। জননী, নুদুখিবা চকুলো জননী। আহিব যেতিয়া পিতা গধূলি বেলিকা, শুনিব যেতিয়া মোৰ বিজয়ী কাহিনী। কোৱাচোন জননী, কিমান যে আনন্দ পাব পিতৃয়ে মনত। বাছা অভি, জননী, আজি এই প্ৰথম পুৱাতে অভিমন্যু পুত্ৰই তোমাৰ কৌৰৱক দিব এক নৱ পৰিচয়। সেয়ে নকৰা পলম জননী, দিয়া মোক পদধূলি। শনি বেৰ মাতৃ তুমি, ভাগ্যৱান পুত্ৰই তোমাৰ যাওঁতে যোগী আকৃতি ৰাখিব ধৰা। নিজ হাতে পুত্ৰক দিয়া আশীৰ্বাদ, হয় যেন জয়লাভ শত্ৰুৰ ৰণত। বাছা অভি, আশীৰ্বাদ কৰিছে মাতৃয়ে। হোৱা যেন ৰঞ্জুই তুমি। জননী, হয় যদি জয়লাভ ৰণত মোৰ, হেৰিম দুইৰে আহি যুগল চৰণ। আৰু মই দৈপা দুৰ্ভাগ্যত নোৱাৰিম ঘূৰিব পুনৰ। হে মোৰ আৰাধ্য জননী, ইয়াকো জানিবা নিশ্চয়। আজিয়ে হ'ব মোৰ অনন্ত বিদায়। অ জননী, আজিয়ে হ'ব মোৰ অনন্ত বিদায়। জননী, আজিয়ে হ'ব মোৰ অনন্ত বিদায়। উত্তৰা, জীৱনৰ জয়যাত্ৰা হ'ব আজি মোৰ। শুভক্ষণ চাপি লৈছোঁ, আনন্দেৰে দিয়া বিদায় মোক। প্ৰিয়তম, উত্তৰাৰ জীৱনৰ আজি অতিশয় গৌৰৱৰ দিন। ধৰ্মৰাজে নিজে আহি যাচিছে সন্মান। কুৰুক্ষেত্ৰ সময়ত তুমি পাণ্ডৱৰ সেনাপতি আজি। ইয়াতকৈ সৌভাগ্য লাগে জানো আমাক? উত্তৰা, তাৰ বাবে ঈশ্বৰক দিয়া ধন্যবাদ আৰু জনোৱা প্ৰাৰ্থনা, বিজয় পিতৃৰ উপযুক্ত পুত্ৰৰূপে ৰাখিব পাৰো যেন খ্যাতি মই আজিৰ ৰণত।
লগত চোৱা নাট বেছি পাই নাৰাখো তোমাক সোনকালে ৰঞ্জয় কৰি ঘূৰি আহি দিবাহি ৰণৰ বাতৰি নাজানো আহো নে নাহো নাট সেই কথা ভবা নাই পুনৰবাৰ মই নাট আৰু সেই কথা তুমিও নাভাবিবা হ'ব পাৰে আজিৰ বিদায় মোৰ শেষ বিদায় নুশুনাবা তেনে কথা নাট তেনে কথা মই নকৰো কামনা আশীৰ্বাদ চেষ্টাসকলৰ শুভেচ্ছা উত্তৰাৰ অৱশ্য কবচৈ ৰবনাথ আপোনাৰ দেহত হয় যদি ভালেই কথা উত্তৰা ৰণপাদ্য বাজি উঠিছে উত্তৰা নকৰো পলম মই খন্তেক অপেক্ষা কৰা নাট লৈ আহো ধূপ-ধূনা পূজাৰ সন্দেহ আপোনাৰ পাদপদ্ম বাদ্য ঐক্য প্ৰদান কৰি কৰো মই অন্তৰা প্ৰেম উপহাৰ যোৱা উত্তৰা কিবা যেন দেখো মই শূন্য মাৰ্গত নিত্যৰতা পেশ্বৰী কিন্নৰা গণে কাৰোবাৰ শুভাগমনে জয় লাভ কৰি নৃত্য কৰে চন্দ লোকত হৌৱা সখনে শুনিছো মই মহাশূন্যৰ বুকুত কাৰোবাৰ মুক্তিৰ জয়গান কিবা বিপদ হ'ব যেন লাগিছে মন অভিমন্যু রূপে সুভদ্রারি গর্ভ জন্মনভি পাণ্ডব কুল 16 বছর অন্তে ক্ষত্রিয়ৰ মাজত মহাবীৰ বুলি খ্যাতি লাভ কৰি পুৰৰ পাৱস্থানে চন্দ্ৰলোক रोहिणी ভারিচার করিবা কথা এইদৰেই শেষ হ'ব মুনিৰ অভিষেক এইদৰেই শেষ হ'ব মুনিৰ অভিষেক এইদৰেই শেষ হ'ব মুনিৰ অভিষেক
যুদ্ধতে এই জয়দ্রথর ঘুমে বিকুদর 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 হিন্দুরাজ বারম্বার বিকুদের নাম কিয় করো স্মরণ? বিকুদের মহাশক্তিমান বুলি লভিয়াছে প্রত্যক্ষ প্রমাণ। অসংখ্য কৌরৱ হেৰাই হাৰি হাৰি গৈ চক্ৰবিহু কৰিছে নিৰ্মাণ। সত্যৰথী নিযুক্তিৰে কিন্তু বীৰময় পাৰ্থৰ নন্দ ইয়াতকৈ চক্ৰবিহু মহাবিক্ৰমেৰে সত্যৰথীক মই কৰিম নিধন। সেইবাবে এৰি দিয়া পথ যুদ্ধ জাতি অভিমন্যুময়। যুদ্ধ যাত্রী অভিমন্যু তয় পঞ্চবীরা ভেদ করিব নোৱাৰি অস্ত্র ললে দুগ্ধ পুষ্য দূৰ্ঘ দূৰ্ঘ মোৰ সন্মুখৰ পৰা কুৰুক্ষেত্ৰ খবৰস্থলী বালকৰ নুহে প্ৰমোদ কানন উপহাস নকৰিবা মোক জয়দ্ৰত। যাৰ ভয়ত ভীত হৈ চক্ৰবিহু পাতিছে দুনাই সেই মহাপৰাক্ৰমী বীৰ ফাল্গুনীৰ পুত্ৰ মই অভিমন্যু বীৰ। তেন্তে বন্ধবৰ শিশু বাৰ যদি ভেদ কৰি বেহুৰ দুৱাৰ দে পৰিচয় এই জয়দ্ৰথক বেছ তেন্তে হেৰি হওক।
লক্ষণ কুমার হমে করে ঘুর
সে নিধন যার ভয়ত বকুন্ধরা হয় কম্পমান তেনে বীরাজ বালকর হাতত হয় পরাজিত আৰু ভাবিবৰ প্ৰয়োজন নাই আচাৰ্য আমি সত্য যে মিলি যুদ্ধ কৰোৱা উত্তম প্ৰস্তাৱ পাওঁ কি কি কলা মাতুল অভিমন্যুর দলে এত বালকক সপ্তরথিয়ে মিলি একেলগে নিঃসংগভাৱে হত্যা কৰিম বাপ পিতা এনে নিশংস হত্যা কৰিবলৈ কেতিয়া সন্মত নহব চন্দ্ৰ দিবাকৰ থাকে মানে পৃথিৱীৰ কুলকালত ধিক্কাৰ দিব মই বকুন্ধৰা কৈক্যচ্যুত হব পাপৰ কবলত দৰিদ্ৰী চৰকাৰ হব ভালদৰে চিন্তা কৰি চাওক গুৰুদেৱ মনে মনে থাকা মাতুল এনে কথা নকবাতো নাই ভূমিকম্প হব অগ্নিবৃষ্টি হব উল্কাপাত হব মানৱ সমাজ পুৰি জয় হৈ যাব খন্তেকতে হস্তিনাপুৰ ধ্বংসত পৰিণত হব আচাৰ্য কৌৰৱৰ ভাগ্য চক্ৰ আজি প্ৰতিকূলে ঘূৰিব লাগিছে মহামাৰীয়াটো জোনাৰত বজা মাটিত খহি পৰিব ধৰিছে তথাপিতো আচাৰ্য মংগৰাজ আচাৰ্য শান্ত হোৱা সকলোতে ভাৰতত মহামাৰী ৰাজা দুৰ্যোধনে একাদতা মহামাল্য আচাৰ্য উচ্চ শিৰত সেনাপতিৰ পদমাল্য অৰ্পণ কৰি নিজতে ভাবিছে ভাগ্যৱান বুলি হৃদয়টো শ্ৰীগালৰ দৰে বাটৰ কাষে কাষে ঘূৰি ফুৰক আৰু 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 পাণ্ডৱ সৈন্য কৌৰৱত ৰাজ প্ৰসাদ খণ্ড খণ্ড কৰক মহাশক্তিমান ৰাজা দুৰ্যোধন উচ্চ শিৰত পাণ্ডৱে পদাঘাত কৰক আৰু 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 কৌৰৱত প্ৰধান ৰণনীতি বিখাৰত আচাৰ্য দূৰৈ ধৰ্মযুদ্ধ বুলি আকাশ পতা মুখৰিত কৰক দুৰ্যোধন দেৱ শান্ত হোৱা সকলো কোৱা বৎস তোমাৰ মংগলৰ কাৰণে মই সকলো কৰিম কোৱা মই কি কৰিম তেন্তে গুৰুদেৱ পাপ পুণ্য নকৰি বিচাৰে অতি সোনকালে হাতটোক দীঘল কৰি মুৰুগল ৰক্ষা কৰক আমি সপ্তৰথী একত্ৰিত হৈ সেই দুৰ্দান্ত বালকৰ জবৰ আলহী কৰো হাতটোক দীঘল কৰিলে ৰূপা পাব নোৱাৰে গুৰুদেৱ তেন্তে শেষ হওক দুৰ্যোধন তোমাৰ ইচ্ছা পূৰ্ণ হওক আমি সপ্তৰথীয়ে মিলি একেলগে অভিমন্যুক আক্ৰমণ কৰি কুৰুক্ষেত্ৰ যুদ্ধ ধৰ্মক্ষেত্ৰ গুচি পাপ ক্ষেত্ৰত হওক পৰিণত
সম্ভৱ
অপ্তরথিগণ পুনর্বার বালকরা বার পরীক্ষণ মৈদাম্বিকা! মৈদাম্বিকা! অকলে যদি হোক অভিমান্য মোর নিজ ভাবে শিশুর লগত অপ্তরথে কৰিছে সমৰ অন্তে ইতিহাস বেহুৰ দুৱাৰ মুকলি কৰা অতি অসম্ভৱ অসম্ভৱ কিয় অসম্ভৱ হ'ব যজ্ঞত পুনবাৰ ললো কদাৰ কোবাই তোৰ চুৰি কৰি হাৰ মোৰ ময়ো তাকে বিচাৰো ল কথা তুলি ল
বাচাটোক কৰিব সহায় নিজ হাতে আজি এই অধম ভীমে অমৰ হাজেৰে আজি বিখৰিছিলে প্ৰাণতন কলে সমদত ধিক ধিক এই ভীমৰ জীৱন অতধিক মোৰ বৃকুদৰ নাম চকুৰ আগতে হৌ পাপিষ্ঠ কৌৰৱে নিষ্ঠুৰ ভাৱে কাহিলৈ গ'ল মোৰ পুত্ৰৰ জীৱন অভিমন্যু এবাৰ চকু মেলি বাজা মাত পিতা বৃকুদৰ বুলি মাত আজি এই অধম ভীমে কিনো তৰে ধৰ্মৰাজক দেখুৱাব মোক পাৰ্থই সুধিব যেতিয়া মোক ক'ত মোৰ অভি আৰু কৃষ্ণই সুধিব মোক সুভদ্ৰাই সুধিব যেতিয়া ক'ত ক'ত মোৰ নয়নৰ মণি আৰু আজি আজৰি উত্তৰাই সুধিব যেতিয়া মোক কওক কওক পিতা ক'ত মোৰ শুভমণি প্ৰাণৰ স্বামী তেতিয়া কি কম বাচা ক বাচা ক অভিমন্যু 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 বৈ বাচা আজি কিবা অঘটন পাণ্ডৱ সকলোৰে মলিন মুখত ময়ো দেখো প্ৰত্যক্ষ প্ৰমাণ তেনেহলে সখা যত মানে অমংগলৰ চিহ্ন মই দেখা পালো আহোঁতে বাটত সকলোবোৰ সঁচা হলে অতি সোনকালে দাদা বিকুদৰ দাদা ভীমেনে দাদা ধৰ্মৰাজ দাদা বিকুদৰ হলে কিবা অঘটনে এই প্ৰান্ত পক্ষতে দাদা কি কম ভাই দাদা উত্তেজিত নকৰিবা মোক অভিমন্যু পাণ্ডৱৰ হৃদয় যতন নাই আৰু এই পৃথিৱীত দাদা অভিমন্যু নাই এই অসাৰত
পাঠক পাঠক ভাই নিজ হাতেরে শাস্তি দিয়াম দাদা তোমাৰ পুত্ৰ অভিমন্যুক ৰণলৈ মই পঠালো সেইবাবে শাস্তি দিয়া মোক বাছি লৈ চোকা হস্ত এই তাপিত বুকুত বহুৱাই দিয়া তেতিয়াহে এই অধৰ্মই শান্তি পাম দাদা সখা 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 উঠা সখা সখা চোৱা সখা অভিৰ ভোকত ধৰ্মৰাজ অতিশয় বিষাদিত কি লাভ বেজাৰ কৰি যুদ্ধ কৰি ক্ষত্ৰিয় নন্দনে সন্মুখ ৰণত নিজ প্ৰাণ দিলে বিসৰ্জন সাপগ্ৰস্ত চন্দ্ৰই জন্ম লবি অভিমন্যু নামে সাপ মুক্ত হৈ পুনৰ স্বৰ্গৰ দেৱতা গুচি গ'ল হাঁহি হাঁহি নিজ স্থানলৈ বাসৱৰ বৰ্জহানি মুহূৰ্ততে শিৰচ্ছেদ কৰি দিয়া মোক মহাৰাজ কাতৰে কৰিছো মিনতি কোৱা ক'ত আছে মোৰ বুকুৰ মালিক ভদ্ৰা দাদা সৰল ভনীতি মোৰ জ্ঞানশীলা নাৰী ৰত্ন তুলি অভিমন্যুৰ মৃত্যু শোকত যিমান কাতৰ আজি পাণ্ডৱ সহোদৰ দাদা মাতৃ হৈ হয়তো হোৱা নাই তুমি সিমান শোকাতুৰ দাদা নাই তেন্তে অভিমন্যু প্ৰণধন মোৰ অভিমন্যু ভদ্ৰা অভিমন্যুৰ হন্তা পাপী জয়দ্ৰত
সঞ্চয় কালের উজ্জয়ে অস্তাস্থলে সবই বহুসরে তেওঁ নোৱাৰো যদিহে মোৰ প্ৰতিজ্ঞা পালিবৰ যত মানে আছে পাপে এই পৃথিৱীত সকলোৰে ভাগি হম মই এই অৰ্জুন তোৰ বিষণে প্ৰতিজ্ঞা